বিশ্বকে খাটি খোৱা অসমীয়াৰ কৰুণ গাথা দুৰাৰোগ্য ৰোগত আক্ৰান্ত তেওঁ বিচাৰিছে আপোনাৰ পৰা অকণমান সাহায্য পেছাত এজন চাইকেল মেকানিক তফাজুল আলীয়ে চাইকেল মেৰামতি কৰি কোনোমতে তেওঁৰ পৰিয়ালটোক পোহপাল দি আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তেওঁ দিনে নিশাই কঠোৰ শ্ৰম কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে সন্তানৰো পঢ়াৰ খৰচ বহন কৰি আহিছিল অভাৱ অনাটনৰ মাজেৰে জীৱন সংগ্ৰাম কৰা তফাজুল আলীয়ে হয়তো সপোনতো ভাবা নাছিল তেওঁৰ জীৱনলৈ বিপদৰ মাজতে এনেকৈ ধুমুহা নামি আহিব বুলি কেইমাহমান পূৰ্বে ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত গুৱাকুচি গাঁৱৰ তফাজুল আলীৰ শৰীৰত দুৰাৰোগ্য ৰোগৰ বীজাণুৱে ধৰা দিয়ে এই কথা জানিব পৰাৰ লগে লগে তফাজুল আলীৰ মূৰৰ ওপৰত হৰক ভাগি পৰে তফাজুল আলীৰ লগতে দিশহৰা হৈ পৰে তেওঁৰ পত্নী আবেদা খাতুন কি কৰিব কেনেকৈ ব্যয়বহুল চিকিৎসাৰ খৰচ উলিয়াব অভাৱগ্ৰস্ত পৰিয়ালটোৰ ওচৰত এই কথাৰ যেন কোনো নাই উত্তৰ সামান্য যি অৰ্থ কৰি আছিল সেয়া ইতিমধ্যে চিকিৎসাৰ নামত খৰচ হৈছে ইয়াৰ উপৰি তফাজুল আলীৰ হাতত নাই বিক্ৰী কৰিবলৈও কোনো সা সম্পত্তি যাৰ বিনিময়ত হয়তো তেওঁ চিকিৎসাৰ কিছু খৰচ বহন কৰিব পাৰিলেহেঁতেন ইফালে তফাজুল আলীৰ আত্মীয় আৰু গাঁওবাসীয়ে তেওঁক কিছু সহায় কৰিছে যদিও সেয়া চিকিৎসাৰ ক্ষেত্ৰত পৰ্যাপ্ত নহয় যাৰ বাবে বিপদগ্ৰস্ত পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱালৈ সহায় ভিক্ষা খুজি অনুৰোধ কৰিছে তফাজুল আলীৰ চিকিৎসাৰ ক্ষেত্ৰত আপুনিও কিছু আৰ্থিক সহযোগ আগবঢ়াই পৰিয়ালটোক এই অনাকাংক্ষিত বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে সৌহৃদয়তাৰ পৰিচয় দি আপুনি তফাজুল আলীৰ পত্নীৰ বেংক একাউণ্ট নম্বৰ 4038253813 আৰু IFC কোড CBIN 0282459 অথবা মোবাইল নম্বৰ 8486655059ত যোগাযোগ কৰি সাধ্যানুসৰি কিছু সহায় কৰিব পাৰে আপোনাৰ কিঞ্চিতমান সহায় পৰিয়ালটোক বিপদমুক্ত হোৱাত যথেষ্ট সহায় আগবঢ়াব নমস্কাৰ নলবাৰী জিলা গুৱাগুচি গাঁৱৰ পূব বনবাগ মৌজাৰ অন্তৰ্গত তাবজুৰি আলীৰ প্ৰায় 4 মাহ আগৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈছে বৰ্তমান ক'ত চিকিৎসাধীন বৰ্তমান তেখেতে বিবৰুৱা ইনষ্টিটিউট কেঞ্চাৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে তেখেতক প্ৰায় 4টামান কেমো দিয়া হৈছে ডক্টৰে এতিয়াও সঠিক সিদ্ধান্ত দিব পৰা নাই তেখেতক কিমানটা কেমো লাগে আৰু তেখেতে এখন চাইকেল দোকান মেৰামতি কৰি তেখেতৰ 3জনীয়া পৰিয়াল পোহপাল দিছিল তেখেতৰ একমাত্ৰ তেখেতে উপাৰ্জনকাৰী আছিল তেখেতৰ এজনী ছোৱালী আৰু তেখেতৰ তিৰোতা আৰু তেখেত এজনী ছোৱালী বিয়া দিছে বহুত অসুবিধা হৈছে তেখেতে মূল মানুহজন আছিল তেখেতক এতিয়া বহুত টকাৰ অভাৱ হৈছে তেখেতক উন্নত মানৰ চিকিৎসা কৰিব লাগে যিহেতু তেখেতক আমাৰ গুৱাগুচি কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ পৰা সদস্যসকলে তেখেতক যি পাৰে সহায় কৰিছে সেইখিনি সহায়েৰে তেখেতৰ এতিয়াও চিকিৎসাখিনি কৰিব পৰা যোৱা নাই সেয়েহে নলবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ জয়ন্ত মল্ল বৰুৱাক কাটৰ আহ্বান জনাইছোঁ তেখেতে যাতে তেখেতৰ ছোৱালীজনী এখেতৰ মহিলাগৰাকীক চাই তেখেতে অলপ সহায় কৰি তেখেতক এই কৰ্কট ৰোগৰ পৰা মুক্ত কৰে যেন এতিয়ালৈকে কোনো দল সংগঠন সহায় কৰা নাই মই আমাৰ নলবাৰীৰ সমূহ সংগঠনসমূহক বা আমাৰ নলবাৰী জিলাৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল ডাঙৰীয়াদেৱে তেখেতসকলে যদি তেখেতক অলপ পইচাৰে সহায় কৰে আৰু এখেতৰ যদি জানটো বচায় তেখেতৰ পৰিয়াল দুটাও ভালকৈ চলিব নহ'লে তেখেতৰ পৰিয়ালটো আধৰুৱা হৈ যাব ঘগ্ৰাপাৰৰ পৰা ফয়জুল হক চৌধুৰীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ